গৰমত থাকবা নোৱাৰি জানে মই গ'লো নদীৰ কাষলৈকে আমি বৈছিলোঁহে বতাহ বিচাৰি চাকছোঁ গৰুকেইটা একদম আমাৰ ওচৰ পালাহি পিছে নাই নদীৰ কাষতো বতাহ চতাহ নাই গতিকে আমি আকৌ ঘৰলৈকে ৰাওনা হ'লোঁ আৰু ঘৰৰ পৰাই দেখছোঁ চাইছোঁ এয়া মেটকাৰ ফুল মানে মায়ে আৰু বৰমায়ে এয়া মেটকাৰ ফুল বাচি আছে মানে আজি দুপৰীয়া সাজত আমাৰ মেটকাৰ ফুল হ'ব ইফালে পথাৰত আমাৰ খেতিৰ কাম আৰম্ভ কৰিছে গতিকে চাহ আনিব লাগে আৰু মই খুৰীহঁতৰ ঘৰত যাই ডাঙৰ খুৰীয়ে চাহ বনাই দিলা আৰু চাহখিনি লৈ আহি দেউতা আৰু তৰুণদা আছিলে চাহ দি আৰু মই নিজেও এক কাপ খাই ল'লোঁ পথাৰত চাহ খোৱাৰ আমেজটো অকণমান বেলেগ গতিকে ময়ো আজি তাৰ আমেজটো লৈ ল'লোঁ আৰু এইফালে আকৌ আমি সৰু খুৰীক লৈ পেলাই আমাৰ মাহীহঁতৰ ঘৰলৈকে গৈছোঁ আৰু মাহীহঁতৰ ঘৰ পাই মেলি আৰু মাহী লগালগ চাহ বনাব গৈছে লুচি ভাজিলা এইফালে চাহ আকৌ আমাৰলৈকে মাহী আকৌ এয়া এক্সট্ৰাকৈ আকৌ আমলেটো বনাইছে আৰু এনেকৈ মাহীহঁতৰ ঘৰত মহা মই জান গোটেইকেইটাই বহি ধুনীয়াকৈ চাহকাপ খাই আজি মিনি ব্লগটো ইয়াতে সামৰিছোঁ।